Hey guys, welcome to my YouTube channel Robi Vlogs. গতিকে আপোনালোকক মই মোৰ Robi Vlogs লৈ স্বাগতম জনাইছো আৰু এতিয়া আমি আহিছো ৰূপেত উঠিবলৈ। আপোনালোকে থাম্বনেল চাই গমে পাইছি, থাম্বনেলত মই ৰূপেত উঠাই দিছো। তো বলক এতিয়া আমি গুৱাহাটী মানে কি হ'ল মোৰ অলপ উল্টা হৈছে ভিডিঅ'টো বনাত, একো নহয়। আপোনালোকে চাওক, ৰূপেত মই উঠছো যিহেতু আপোনালোকে চাব লাগিব, নাচলেও নহয়। গতিকে মই এতিয়া গাড়ীত ট্ৰাফিক জামত পড়ছো। এইগিলা ট্ৰাফিক, এই ৰিক্সা না আগতে ডাম্পাৰখন পৰি গেল। যাবা দি এই জি এম চি ডাম্পাৰ পটকৈ যাব গেছি। যাই থাকবি যাই এতিয়া আমি শুক্লেশ্বৰ মন্দিৰটো পাম। এতিয়া ফুট ব্ৰিজটো শুক্লেশ্বৰ মন্দিৰৰ ওপৰত এইটো এই ফুট ব্ৰিজ, এই দেখছি না এয়া ফাইনেলি আহি পালোঁ ৰূপেৰ কাছাৰী ঘাটত। সেইকেইডাল তাৰে দি অলমি যাব লাগিব। এখন হ'ল ফিল্ড, বাইক চাইক আনিলে গাড়ী চাড়ী আনিলে পাৰ্কিং কৰিব পাৰি। আৰু ইফালে কি হ'ল জিৰণি চৰা আছে। আমাৰ গাঁৱত যেনেকৈ চিটি বাছ গাড়ী ৰখা বাছ ষ্টপেজত জিৰণি চৰা থাকে, এনেকুৱা এটা জিৰণি চৰা ইয়াতে বাছ ষ্টপেজত নহয়। এনে বাইক চাইক পাৰ্কৰ নিচিনা বহিব পাৰি। এইগিলা হালদা বাঁহৰ গাছ, বাঁহৰ হেৰি হালদা বাঁহ। আমাৰ তাতে সেউজীয়া বাঁহ আছে, কিন্তু ইয়াতে হালদা বাঁহো পোৱা যায়। গাঁৱত নাপায়, কিন্তু গাঁৱত পাব লাগিলে ইয়াৰ পৰা পোখা নিব লাগিব। আচ্ছা যিয়ে নহওক, আমি ইয়াতে সুধি লওঁ টিকেট ক'ত কাটিব পাৰি। টিকেটটো কাটিব দেখি দিব ৰ'ব। এই দেখি দিয়াৰ আগতে তাতে আৰু টিকেট কটা জেগাত ভিডিঅ' কৰিব নোৱাৰি, এলাও নাই। গতিকে টিকেট কাটি লওঁ। ফাইনেলি টিকেট কটা আমাৰ হৈ গ'ল। এতিয়া আমি সোমাব যাই আছোঁ। এতিয়া এই মোৰ আগত দুটা মানুহ আছে, এই মানুহ দুটাৰ পিছতে মই মোৰ টিকেটটো স্কেন কৰি ল'ব চাব দেই। স্কেন কৰি লোৱাৰ পিছত ধুনীয়া কৰি এই চব স্কেন কৰি লৈ টেনশ্যন নাই। তাতে ডুপ্লিকেট টিকেট আনি মানে বাচিব নোৱাৰা, স্কেনতে লগে ধৰাত পৰি যাব লাগিব। আৰু ডুপ্লিকেট কৰিব নোৱাৰাও দেচোন। এতিয়া মোৰখন দিলোঁ, এইয়া বাইদেউ লওক। স্কেনটো কৰি দিয়ক একেলগে। স্কেনটো কৰি দিলাক। এতিয়া মই গুচি যাওঁ। এক টুকুৰা কৰি দিলা, মই গুচি গ'লোঁ। মোৰ আগে এটা এগাল দম্পতি আছে। এই দম্পতিজোৰাক আগে যাব নোৱাৰা, উঠি ল'লোঁ দেই। কিবা কৰি ৰূপত উঠিলে এই তাৰ কিডালেদি অলমি যাব লাগিব, কিন্তু ট্ৰাফিক জাম নাই। এতিয়া ইয়াতে সুধিছিলোঁ ৰ'ব, মই ইয়াতে স্পীডটো আছে পাৰ ছেকেণ্ডত 4 মিটাৰ যায় বোলে। পাৰ ছেকেণ্ডত 4 মিটাৰ গ'লে এতিয়া কি হ'ব আৰু কিমান ওপৰত আছোঁ এইটো সম্পূৰ্ণ ডাটাটো মই লৈছোঁ। ইয়াতে মোটামুটি আপোনালোকৰ আইডিয়া মতে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ ওপৰত 70 ফুটমান ওপৰত আমি আছোঁ। এতিয়া আমি যোৱা আৰম্ভ কৰি দিলোঁ উত্তৰ গুৱাহাটীলৈ। বলক আমি দেৰি নকৰি আমি আগৰ ফালে চাওঁ ভিডিঅ'বোৰ কেনে লাগে। এই একে কৈ আছে মোক, ডাটাটো দি আছে। আচ্ছা বলক আমি এতিয়া যাই থাকোঁ আগৰ ফালে।
গাইজ ফাইনেলি আমি আহি পালোঁ উমানন্দ মন্দিৰৰ ওপৰত যে আমি গুচি যাম। এতিয়া সেই আমি দেখা পাইছোঁ এতিয়া ৰূপে আহি আছে ইফালৰ পৰা আমি যাই আছোঁ, ইফালৰ পৰা হাতভাই যাই আহি আছে। ৰূপেটো আহিব লাগিলে দুইডাল ৰছী লাগে, সেই দুইডাল আহি আছে, এই দুইডালৰ ওপৰত আহি আছে। এতিয়া আমি দেখা পাম আমাৰ ওচৰত দি খেয়ামাৰি নাযায় দেচোন, খেয়ামাৰি নহয় কাষেদি যাব। তো কাষেদি যাক আমি চাওঁ, ভালকৈ চাওঁ ৰূপেটো এইটো এটা ৰূপে মোটামুটি 30ৰ পৰা 35টা মানুহ ধৰে। এতিয়া আমি এই উমানন্দ মন্দিৰটো দেখা পাম। এই উমানন্দ মন্দিৰ গোটেই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা উমানন্দ মন্দিৰটো চাওক। এইটো বিল্ডিং ঘৰো আছে ডুবে, এই ঘৰত চাত ঢালিব ধৰিছে, বিল্ডিং ঘৰো আছে, বিল্ডিং ঘৰৰ নাম হেৰিৰে হ'ব। এইটো উমানন্দ মন্দিৰ চাওক, ওপৰৰ ফালৰ পৰা ড্ৰোন যেনেকৈ উৰে সেনেকৈ উৰি আছোঁ ওপৰৰ ফালৰ পৰা। এতিয়া চাওক দেখা পাই আপোনালোক গোটেইখিনি দেখা পাইছে, এয়া উমানন্দ মন্দিৰ। বেছ বলক আমি আৰু উমানন্দ মন্দিৰ চাই নাথাকোঁ, আগৰ ফালে গুচি যাওঁ। গাইজ আপোনালোকক আৰু এটা বস্তু দেখাই দি আছোঁ। এই যে ৰছীকেইডালৰ ওপৰত চাকাকেইডাল ঘূৰি আছে, সেই চাকাকেইটা আৰু ৰিম'ট কণ্ট্ৰল টাইপ কিবা এটা বস্তু আছে, সেইটো বস্তু আৰু ওপৰৰ ফালে উঠি যায় কিনে মই দেখাব নোৱাৰোঁ, মানে কি এলাও নাই, ডেঞ্জাৰ পইণ্ট হয়। চ' গতিকে সেনেকৈ ৰূপেটো গুচি যায়। চ' দেখালোঁ আৰু আপোনালোকক চাওক এনেকৈ যায়, কি ট্ৰাফিক জাম নহয় দেই। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে নিউ ভিডিঅ' চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।